একচুৱেলি আমাৰ 14খন গাঁৱৰ ভিতৰত মূল আমাৰ বালিবেটা আৰু নাহৰণি গাঁওখনে ক্ষতিপূৰণ এটাতো পাব লাগিছিলে। কিন্তু আগৰ ট্ৰিপত অৱশ্যে অকণমান ক্ষতিপূৰণ দিছিলে, কিন্তু এই ক্ষতিপূৰণে কিন্তু আমাৰ যিমান বিঘা মাটি গ'ল সেইটো ক্ষতিপূৰণ একো কামত দিয়া নাই। গতিকেলৈ 95 দিছিলে যোৱা কোটা আজি 2 বছৰ 4 বছৰ আগত। কিন্তু এতিয়া হ'ল আমাৰ বিশেষকৈ আমাক এই ক্ষতিপূৰণটো দিব নিদিব পিছৰ কথা। আমাৰ গড়াটোকে যদি এতিয়াও যিখিনি মাটি আছে আমাৰ ইয়াত সেইখিনিকে যদি এই গড়াটোকে যদি NSPC ফালৰ পৰা ঠিকাদাৰসকলে যিখন বনাইছে সেইটোকে যদি কমপ্লিট কৰি দিয়া হ'লেও তথাপিতো আমাৰ সেইটো হ'লেও আমাৰ অন্ততঃ কমচে কম যিখিনি এটা মাটি আছে সেইখিনিয়ে যদি ভাল হৈ থাকে। ঠিকাদাৰ কোনে কাম কৰিছে ইয়াত? ঠিকাদাৰ হ'ল কি হাইদৰ আলী লখিমপুৰৰ, এটা বিনোদ পেগু। সেই দুজনক যেনে তেনে ইয়াৰ পৰা আমাক ট্ৰেন্সফাৰ কৰাই দি আমাক বেলেগ ঠিকাদাৰ যদি DC মহোদয়ৰ ওচৰত আমাৰ বাৰে বাৰে অনুৰোধ কৰিবগৈ লাগিব। গতিকেলৈ সেই কামটোৱে যদি আমাৰ এটা 30 মিটাৰ এটা ভালকৈ হোৱা নাই, ইয়াত চাবলৈ আহিব লাগে, আমাৰ DC মহোদয় চাবলৈ আহিব লাগে। আমাৰ ইয়াত বিশেষকৈ আমাৰ স্থানীয় MLA তেখেতে আহি চালে গম পাব। আৰু আমাৰ লখিমপুৰ সদৰ আমি এই বানটোৰ কাৰণে হেৰি কৰিছোঁ, গৰাখহনীয়া বানটোৰ কাৰণে আমি প্ৰতিবাদ কৰিছোঁ। আৰু বানটো আজি 30 মাহ হৈ গ'ল, একো এটা ইয়াত 30 হাতো কামটো কৰি দিয়া নাই। সেইকাৰণে আমি এই ঠিকাদাৰটো বাতিল কৰিব লাগে, দুচৰা ঠিকাদাৰ আনি আমাক কামটো কৰিব লাগে বুলি আমি ৰাইজৰ তৰফৰ পৰা আমি মত পোষণ কৰিছোঁ। আৰু অতি সোনকালে এই ঠিকাদাৰসকলক বাতিল কৰি দুচৰা ঠিকাদাৰ আনিবলৈ আমি অনুৰোধ। কামটো এই হাইদৰ আলী আৰু বিনোদ পেগু, এইটো আজি 30 মাহ হৈ গ'ল। 30 মিটাৰ কাম দেখুওৱা নাই। এইটোৰ পৰা আমাৰ বৰ দুখ লাগিছে। আৰু গঢ়া কঢ়িয়া আছে ইয়াত, আৰু এই গঢ়া দিয়ে এই বছৰ ৰ'ব এইটো মানে আশা নাই। সেইকাৰণে এই ঠিকাদাৰ হালক অতি সোনকালে মানে বাতিল কৰি নতুন ঠিকাদাৰবিলাক হেৰি কৰিব লাগে আৰু নিয়োগ কৰি আমাৰ কামবিলাক অচুৰূপে চলাবলৈ দিব লাগে আৰু সোনকালে। আৰু এইবিলাক চাচোন বস্তা, এই চব বস্তা চব মানে হেৰি হ'ল, চব কোলা পৰিলে, একো বস্তাৰ ছেট বেট হৈ গ'ল। আৰু এইবিলাক চাচোন চব কহি বস্তা, এই মৰ্টন বস্তাবিলাক চব কহি আদায়। এতিয়া আগৰ এই 10টা 20টা পেলোৱা মৰ্টন বস্তাও আদায় হৈ গ'ল। এতিয়া আকৌ পুনৰ এইটো নিৰ্মাণ কৰিব লাগিব, যোন ঠিকাদাৰেই হওক। এনেকুৱা এটা অৱস্থা ৰৈছে। সেইকাৰণে এই হালক অতি সোনকালে বাতিল কৰি দুচৰা ঠিকাদাৰ আনিব লাগে বুলি আমি ৰাইজৰ তৰফৰ পৰা। হেক্টৰ ভূমি এই নদীৰ গৰাত জাহ গৈছে। গতিকে আমি আশা কৰিছোঁ আমাক অতি সোনকালে এই যি কাম আমাৰ ইয়াত মানে দেখুৱালে, NSPC নেতৃত্বত যি কাম দেখুৱালে, এই কাম 30 মাহ হৈ গ'ল, আজিলৈকে 30 হাতো মানে সম্পূৰ্ণ কৰি নিদিলে। আৰু গৰা এতিয়া বৰ্তমান খহিয়ে আছে। গতিকে আমাক এই গৰাখহনীয়াটো বান্ধটো সম্পূৰ্ণ কৰি দিবৰ কাৰণে যিকেইজন ঠিকাদাৰ আছিলে আগৰ, সেইকেইজন ঠিকাদাৰক বাতিল কৰি অন্য নতুন ঠিকাদাৰৰ দ্বাৰাই আমাৰ কামটো এই বালিভেটাৰ পৰা আমাৰ মাধৱপুৰলৈকে এইটো জিঅ' বেগ দি আমাৰ এই 10-12খন গাঁও ৰক্ষা কৰি দিব লাগে। আমি সেইটো কাৰণে এই ধৰ্ণা কাৰ্যসূচী লৈছোঁ। দাবী জনাইছোঁ যে আমি এইটো আমাৰ গৰাখহনীয়া হেৰিটো আমাৰ বিপদৰ পৰা আমি হাৰিব লাগে আৰু ভালকৈ মানে কামটো কৰি সম্পূৰ্ণ কৰিব লাগে। সিমানেই মই ক'লোঁ। 30 মিটাৰো কাম হোৱা নাই। এইফালে দেখুৱাওকচোন, আধা কিলা হৈ আছে, কেইটামান বস্তা গিৰাই। আপোনাৰ বাৰিষা আহিলে আমাৰ ইয়াত পানীয়ে গৰাই এতিয়া কহি গোটেই নানাং অৱস্থা হৈ গৈছে। গতিকেলৈ আমি বালিবেটাৰ ৰাইজে আজি ধৰ্ণা দিছোঁ, আমাৰ এই কামটো অতি সোনকালে, আমাৰ ঠিকাদাৰবিলাকৰ নাম কি আছিলে? হাইদৰ আলী আৰু কি পেগু, বিনোদ পেগু। তেখেতলোকক আমাৰ ইয়াৰ পৰা চেঞ্জ কৰি দিব লাগে। আৰু এই কামটো অতি সোনকালে DC ফালৰ পৰা আমি দিছিলোঁ, আমি ৰিপৰ্ট পঠিয়াম। আমাৰ ৰাইজে, বালিবেটাৰ ৰাইজে ৰিপৰ্ট দিব। আৰু DC আহিব লাগে, MLA লোকেল MLA আহিব লাগে। গতিকেলৈ এইটো চাব লাগে কেনেকুৱা হৈছে, কেনেকুৱা নাই হোৱা। আমাৰ এখন বিৰাট দুখৰ কাহিনী। এতিয়া আৰু যদি ডাঙৰ পানী আহে তেতিয়াহ'লে আমাৰ বালিবেটা গোটেই নানাং অৱস্থা হৈ যাব। মানে হাঁহে পানী নচৰা হৈ আছে। এনেই দেখুৱাই থৈ দিছে, চাওকচোন, দেখুৱাই থৈ দিছে গৰা প্ৰটেকশ্যন কৰিছে বুলি জিঅ' বেগ, কিন্তু একো কাম হোৱা নাই। 30 মিটাৰ হৈছে বুলিও আমি ৰাইজে ক'ব নোৱাৰোঁ। গতিকে ইমানকে কয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত।
9181 307 221.